আজিৰ এই সুন্দৰ সন্ধিয়া সুন্দৰ সভাত আমাৰ মাজত উপস্থিত থাকি আমাক সকলোকে লোকসভা নিৰ্বাচনত নেতৃত্ব দিয়া আমাৰ দলৰ সভাপতি শ্ৰী ভৱেশ কলিতা ডাঙৰীয়া, কেন্দ্ৰীয় মন্ত্ৰী আমাৰ সকলোৰে প্ৰেৰণাৰ স্ৰোত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সম্পাদক তথা কাজিৰঙা লোকসভা সমষ্টিৰ পৰা সগৌৰৱে নিৰ্বাচিত হোৱা কামাখ্যা প্ৰসাদ তাছা ডাঙৰীয়া, আমাৰ সকলোৰে সন্মানৰ ফণীভূষণ চৌধুৰী ডাঙৰীয়া, মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম ডাঙৰীয়া, আমাৰ মাজত উপস্থিত ভাৰত চৰকাৰৰ সন্মানীয় ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া, নৱনিৰ্বাচিত সাংসদ ৰঞ্জিত দত্ত ডাঙৰীয়া, দিলীপ শইকীয়া ডাঙৰীয়া, প্ৰদান বৰুৱা ডাঙৰীয়া, পৰিমল শুক্লবৈদ্য ডাঙৰীয়া, কৃপানাথ মাল্লা ডাঙৰীয়া, বিজুলী কলিতা মেধি ডাঙৰীয়া, অমৰ সিং টিছু ডাঙৰীয়া, ফণীভূষণ চৌধুৰী ডাঙৰীয়া, জয়ন্ত বসুমতাৰী ডাঙৰীয়া, আমাৰ মাজত উপস্থিত আমাৰ সহপ্ৰভাৰী পৱন শৰ্মা ডাঙৰীয়া, সাংগঠনিক সম্পাদক ৰবীন্দ্ৰ ৰাজু ডাঙৰীয়া, আমাৰ মাজত উপস্থিত প্ৰাক্তন মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়া, ৰাজ্যসভাৰ সদস্য ভুৱনেশ্বৰ কলিতা ডাঙৰীয়া, ৰণগৌৰা নাৰ্জাৰী ডাঙৰীয়া, উপস্থিত ৰাইজ আইসকল, কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকল আৰু সুধীবৃন্দ, লোকসভা নিৰ্বাচনৰ পিছত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীৰ আসনত অধিষ্ঠিত কৰিলে। যোৱা ৬০টা বছৰত দেশত কোনো এজন ব্যক্তিয়ে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ আসনত বহিবলৈ সক্ষম হোৱা নাছিল। ৬০টা বছৰৰ অভিলেখ ভংগ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰথমবাৰৰ বাবে দেশত তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ দায়িত্ব ল'লে। আমি অসমবাসী ৰাইজৰ হৈ আজিৰ এই সভাৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক উষ্ণ অভিনন্দন জনাইছোঁ। আমি বিশ্বাস কৰোঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত বিকশিত ভাৰত আৰু বিকশিত অসমৰ স্বপ্নই সাকাৰ ৰূপ ধাৰণ কৰিব। ভাৰতীয় জনতা পাৰ্টিৰ তৃতীয়বাৰৰ বাবে এই বিজয়ত ৰূপকাৰৰ ভূমিকা গ্ৰহণ কৰা আমাৰ দলৰ ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডা ডাঙৰীয়া আৰু ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াকো আমি অসমৰ সমূহ কাৰ্যকৰ্তাৰ হৈ উষ্ণ অভিনন্দন জনাইছোঁ। আমাৰ বাবে সৌভাগ্যৰ কথা যে কেন্দ্ৰীয় চৰকাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যি মন্ত্ৰীসভাই শপত ল'লে তাত আমাৰ সকলোৰে শ্ৰদ্ধাৰ আদৰৰ আৰু আমাৰ ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অসমৰ সুসন্তান সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই তৃতীয়বাৰৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্ব পাবলৈ সক্ষম হ'ল। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকো আজিৰ এই সভাত মই উষ্ণ অভিনন্দন জনাইছোঁ। কাৰ্যকৰ্তাৰ পৰা দেশৰ ৰাষ্ট্ৰৰ মন্ত্ৰীসভালৈ শীৰ্ষ আৰোহণ কৰিব পৰাৰ যি পথ, সেই পথ ভাৰতীয় জনতা পাৰ্টিত সদায় মুকলি হৈ থাকে। পবিত্ৰ মাৰ্ঘেৰিটাৰ ভাৰতীয় মন্ত্ৰীসভাত আসনে পুনৰ এবাৰ প্ৰমাণ কৰিলে যে ভাৰতীয় জনতা পাৰ্টিত এজন সাধাৰণ কাৰ্যকৰ্তায়ো শীৰ্ষ পদত অধিষ্ঠিত হ'ব পাৰে। পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়াকো মই পুনৰ এবাৰ অভিনন্দন জনাইছোঁ। আমাৰ বাবে গৌৰৱৰ কথা এই নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিক তিল তিলকৈ গঢ় দিয়া আমাৰ দলৰ প্ৰাক্তন সভাপতি ৰঞ্জিত দত্ত আৰু
আমাৰ দলৰ এগৰাকী জন্মলগ্নৰে কাৰ্যকৰ্তা পৰিমল শুক্লবৈদ্য ডাঙৰীয়াই এই নিৰ্বাচনত বিজয়ী হ'ল। দুইগৰাকীকে আমি আমাৰ উষ্ণ অভিনন্দন জনাইছোঁ। কামাখ্যা প্ৰসাদ তাছা আৰু দিলীপ শইকীয়া দুইজনেই আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় পৰ্যায়ত নেতৃত্ব বহন কৰি আমাৰ দলৰ কাৰ্যকৰ্তাসকলৰ গৌৰৱ বৃদ্ধি কৰি আহিছে। আজিৰ এই শুভ লগনত মই কামাখ্যা প্ৰসাদ তাছা আৰু দিলীপ শইকীয়াকো তেওঁলোকৰ বিজয়ৰ বাবে অভিনন্দন জনাইছোঁ। প্ৰধান বৰুৱা ডাঙৰীয়া লখিমপুৰ লোকসভাত তৃতীয়বাৰৰ বাবে অভিলেখ সংখ্যক ভোটত বিজয়ী হ'ল। প্ৰধান বৰুৱা ডাঙৰীয়াক আমি উষ্ণ অভিনন্দন জনাইছোঁ। বিজুলী কলিতা মেধি আৰু অমৰ সিং টিছুৰ দৰে কাৰ্যকৰ্তাৰ নিৰ্বাচনে ভাৰতীয় জনতা পাৰ্টিৰ তৃণমূলৰ কাৰ্যকৰ্তাসকলক সাহস দিয়ে। মই আজিৰ এই সভাতে অমৰ সিং টিছু আৰু বিজুলী কলিতা মেধিলৈও অভিনন্দন জনাইছোঁ। এই নিৰ্বাচনত আটাইতকৈ ডাঙৰ বিজয় 2 লাখ মুছলমান সমাজৰ ভোট বেছি থকাৰ পিছতো কৃপানাথ মালাৰ বিজয় এক অভূতপূৰ্ব বিজয় আছিল। মই আজিৰ এই সভাতেই কৰিমগঞ্জৰ ৰাইজক আৰু কৃপানাথ মালা ডাঙৰীয়াক উষ্ণ অভিনন্দন জনাইছোঁ। অসমৰ বিধানসভাৰ সৰ্বকালৰ দীঘলীয়া দিনত প্ৰতিনিধিত্ব কৰা অগপ দলৰ এজন ক'ব গ'লে জন্মলগ্নৰে নেতা আৰু তৃণমূলৰ কাৰ্যকৰ্তা ফণীভূষণ চৌধুৰীৰ বিজয়ে বহুতো নতুন ৰাজনৈতিক ইংগিত বহন কৰে। MLAৰ পৰা সংসদলৈ তেখেতৰ এই যাত্ৰা সোণখেৰীয়া হওক। আমি অসম ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে ফণীভূষণ চৌধুৰী ডাঙৰীয়াকো অলেখ অলেখ শুভকামনা যাচিছোঁ। বড়োলেণ্ডত বড়ো চুক্তিৰ পিছত এটা অঘোষিত নীতিত পৰিণত হৈছিল যে বড়োলেণ্ডৰ সংসদজন কেতিয়াও বড়ো জনগোষ্ঠীৰ হ'ব নোৱাৰে। বড়ো আৰু অনাবড়োৰ সংঘাতে দীঘলীয়া কাল কোকৰাঝাৰ লোকসভা সমষ্টিৰ নিৰ্বাচনক এক আমাৰ অসমৰ সমন্বয়ৰ ৰাস্তাত সমন্বয়ৰ পথত এডাল হেঙাৰ স্বৰূপে থিয় হৈ আছিল। ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলৰ অফুৰন্ত আগ্ৰহ আৰু তৃণমূল পৰ্যায়ত কৰা কাম আৰু UPPL দলৰ পৰিশ্ৰমে বড়ো অনাবড়োৰ বিভেদ ভাঙি জয়ন্ত বসুমতাৰীক সংসদলৈ পঠিয়াবলৈ সক্ষম হ'ল। কৃতজ্ঞ ভাৰতীয় জনতা পাৰ্টিয়ে কোকৰাঝাৰ লোকসভা সমষ্টিৰ ৰাইজ আৰু জয়ন্ত বসুমতাৰী ডাঙৰীয়াক আমি পুনৰ এবাৰ অভিনন্দন জনাইছোঁ। এই নিৰ্বাচনত কেইবাজানো বৰ্তমানৰ লোকসভাৰ সংসদক আমাৰ দলৰ পৰা আমি টিকট দিব পৰা নাছিলোঁ। তাৰ পিছতো আমাৰ দলৰ নিষ্ঠাবান সেইসকল কৰ্মকৰ্তা হৰেণ সিং বেৰ প্ৰসংগ উল্লেখ হৈছে। ৰামেশ্বৰ তেলী আমাৰ মাজত আছে। পল্লৱ লোচন দাসৰ দৰে ব্যক্তি কুইন ওজা বাইদেউ আমাৰ মাজত আছে। লোকসভাৰ দলীয় টিকট নোপোৱাৰ পিছতো যিসকলে সেৱাৰ মনোভাৱেৰে ভাৰতীয় জনতা পাৰ্টিক সেৱা কৰিলে তেখেতসকলকো মই পুনৰ এবাৰ উষ্ণ অভিনন্দন জনাইছোঁ। শ্ৰদ্ধাৰ ৰাইজ, এই নিৰ্বাচনৰ পিছত আমি দেখা পাইছিলোঁ হৰা দলটোৱে বেছিকৈ ফূৰ্তি কৰি আছে। প্ৰথমবাৰৰ বাবে ভাৰতৰ মই ৰাজনীতিত দেখিলোঁ যে হাৰা পাৰ্টিয়েও ফূৰ্তি কৰিব পাৰে। এই নিৰ্বাচনত কংগ্ৰেছ আৰু UDFৰ 4টা সিট আছিল। 4টা সিট কমি তেওঁলোক 3টা হ'ল। কিন্তু তেওঁলোকে ইমান ফূৰ্তি কৰি আছে যেন তেওঁলোক 30টা সমষ্টিত বিজয়ী হ'ল। মই কংগ্ৰেছ দলৰ বিজয়ী প্ৰাৰ্থীসকলকো অভিনন্দন জনাইছোঁ। কিন্তু মনত পেলাই দিছোঁ আমাৰ সংখ্যা 11
আৰু আপোনালোকৰ সংখ্যা 3 শ্ৰদ্ধাৰ ৰাইজ অসমৰ ৰাইজে প্ৰথমবাৰৰ বাবে ইন্দিৰা গান্ধীৰ প্ৰধানমন্ত্ৰীত্বৰ পিছত 1975 চনৰ পিছত প্ৰথমবাৰৰ বাবে ৰাজ্যত শাসনত থকা দল এটাক 11খন আসনত বিজয়ী কৰিছে এই অদ্ভুত বিজয়ৰ সন্মান হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ কাৰ্যকালতো সম্ভৱ হোৱা নাছিল তৰুণ গগৈৰ কাৰ্যকালতো সম্ভৱ হোৱা নাছিল অসমৰ ৰাজনৈতিক ইতিহাসত 75 চনৰ পিছত চৰকাৰী দলটোৱে কেতিয়াও 10খনতকৈ বেছি লোকসভাৰ আসন পাবলৈ সক্ষম হোৱা নাছিল এইবাৰ অসমৰ ৰাইজে আমাক অভূতপূৰ্ব মৰম আৰু আশীৰ্বাদ দিলে অসমৰ ৰাইজলৈ তেওঁলোকৰ চৰণত আমি পুনৰ ভক্তিভাৱেৰে সেৱা কৰি আমি অসমৰ ৰাইজক আশ্বাস আৰু বিশ্বাস দিব বিচাৰিছো যে যেতিয়ালৈকে মোৰ জননী জন্মভূমি অসমত ভাৰতৰ 5খন সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত আমি প্ৰতিষ্ঠা নকৰো তেতিয়ালৈকে আমি আমাৰ অক্লান্ত কৰ্মযজ্ঞ অব্যাহত থাকিম শ্ৰদ্ধাৰ ৰাইজ ভাৰতীয় জনতা পাৰ্টিয়ে নিৰ্বাচনত বিজয়ৰ কাৰণে ৰাজনীতি নকৰে আমি ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে ৰাজনীতি কৰোঁ আমি জাতিৰ নিৰ্মাণৰ বাবে ৰাজনীতি কৰোঁ আৰু এই ৰাষ্ট্ৰ নিৰ্মাণ আৰু জাতিৰ নিৰ্মাণৰ পথত আমাৰ কাৰ্যকৰ্তাসকলে যি চৰম আত্মত্যাগেৰে এই লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টিক বিজয়ৰ মুকুট পিন্ধালে তেওঁলোককো মই আজি এই সভাৰ পৰাই শত শত নমন আৰু শত শত বন্দন কৰিছো শ্ৰদ্ধাৰ ৰাইজ কাৰ্যকৰ্তা বন্ধুসকল এই নিৰ্বাচনৰ বিজয়ৰ আঁৰত আৰু বহুতো নায়ক আছে মহানায়ক আছে এই নিৰ্বাচনত আমি ৰাজ্যখনত প্ৰথমবাৰৰ বাবে 92টা সমষ্টিত আমি বিজয়ী হ'বলৈ সক্ষম হৈছো 2019 চনৰ নিৰ্বাচনত আমি লোকসভাত জয়লাভ কৰিছিলো ৰাজ্য বিধানসভাত আমি কেতিয়াও 85ৰ সংখ্যা অতিক্ৰম কৰিব পৰা নাছিলো প্ৰথমবাৰৰ বাবে এই নিৰ্বাচনত আমি 92খন আসন আমি লাভ কৰিবলৈ সক্ষম হৈছো এই অভূতপূৰ্ব বিজয়ত আপোনালোকে জানি ভাল পাব যে এইবাৰৰ নিৰ্বাচনত 27খন আসনত আমি 50,000তকৈ অধিক লিড ল'বলৈ সক্ষম হৈছো এই নিৰ্বাচনত 40,000ৰ পৰা 50,000লৈ আমি 14খন আসনত জয়লাভ কৰিবলৈ সক্ষম হৈছো এই নিৰ্বাচনত 30ৰ পৰা 40,000ত আমি 14খন আসনত বিজয়ী হ'বলৈ সক্ষম হৈছো আৰু 20ৰ পৰা 30খন আসনত 20ৰ পৰা 30,000 ভোটত আমি 17খন আসনত আমি জয়লাভ কৰিবলৈ সক্ষম হৈছো অৰ্থাৎ আজি আমাৰ ৰাজ্যৰ এই লোকসভা নিৰ্বাচনক আমি যদি বিধানসভালৈ ৰূপান্তৰ কৰো 72টা সিটত আমি 20,000তকৈ বেছি ভোটত আমি জয়লাভ কৰিবলৈ সক্ষম হৈছো 10ৰ পৰা 20,000ৰ ভিতৰত 11টা আৰু 10,000তকৈ তলত আমি 10টা ভোটত বিজয়ী হৈছো এই নিৰ্বাচনত মই কৃতজ্ঞতা জনাম পাথাৰকান্দি সমষ্টিৰ ৰাইজক এই নিৰ্বাচনত 78,000 লিড আমাক পাথাৰকান্দি সমষ্টিৰ পৰা আমি লাভ কৰিবলৈ সক্ষম হৈছো জাগিৰোড সমষ্টিৰ পৰা এই নিৰ্বাচনত আমি 76,000 ভোটত লিড ল'বলৈ সক্ষম হৈছো এই নিৰ্বাচনত আমি ৰামকৃষ্ণনগৰ বিধানসভাৰ পৰা 71,000 ভোটত আমি লিড ল'বলৈ সক্ষম হৈছো আমি গুৱাহাটী চেন্ট্ৰেল জোনাই চিপাঝাৰ লামডিং হোজাই তামুলপুৰ
ঢেকিয়াজুলি, কলিয়াবৰ, শিলচৰ, গোৰেশ্বৰ, ধলাই, গহপুৰ, বঙাইগাঁও, এই সমষ্টিবিলাকত মৰিগাঁও, বৰপেটা, ডিমৰীয়া, জালুকবাৰী, নলবাৰী, ভেৰগাঁও, লক্ষীপুৰ, অভয়াপুৰী, কমলপুৰ, হাইলাকান্দিত আমি 50,000তকৈ অধিক ভোটত লিড ল'বলৈ সক্ষম হৈছোঁ। অসমৰ ৰাজনৈতিক ইতিহাসত শাসকীয় দলে 92খন আসনত বিজয়ী হোৱাৰ উদাহৰণ আগতে কেতিয়াও নাছিল। আজি আমি গৌৰৱ অনুভৱ কৰোঁ যে গণতন্ত্ৰৰ এটা মানদণ্ড যে এখন ৰাজ্যত 50%তকৈ বেছি ভোট পোৱাটোৱে গণতন্ত্ৰত এক অভূতপূৰ্ব ইংগিত বহন কৰে। এইবাৰৰ নিৰ্বাচনত আমি 50% ভোট লাভ কৰিবলৈ সক্ষম হোৱা নাই, কিন্তু বিজেপি, এজিপি আৰু UPPL লগ লাগি এইবাৰৰ নিৰ্বাচনত আমি 93 লাখ লোকৰ ভোট লাভ কৰিবলৈ সক্ষম হৈছোঁ। 93 লাখ। আৰু এই 93 লাখ ভোট যদি আমি শতাংশ আকাৰলৈকে লৈ যাওঁ 46.52% ভোট আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ। অসমৰ ৰাজনীতিত কোনো ৰাজনৈতিক দলে 47 সংখ্যক ভোট লোকসভা নিৰ্বাচনত লাভ কৰিবলৈ সক্ষম হোৱা নাছিল। আমি বিশ্বাস কৰোঁ এইবাৰ আমি 47ত ভৰি দিলোঁ আৰু অসমৰ ৰাইজৰ আশীৰ্বাদত 2026ত আমি 50% ভোটৰ সীমাৰেখা আমি বাস কৰিম, আমি পাৰ কৰিম। শ্ৰদ্ধাৰ ৰাইজ, এই নিৰ্বাচনৰ আৰু এটা পৰিসংখ্যা আছে। আপোনালোকে এই পৰিসংখ্যা দেখিলে সংকট আৰু সন্দেহ দুইটাই আমাৰ ঘনীভূত হ'ব। হৰাৰ পিছত কংগ্ৰেছ দলে বিভিন্ন ধৰণে আনন্দ কৰিছে। পৃথিৱীৰ গ্ৰীনিজ ৱৰ্ল্ড ৰেকৰ্ড, এইটো ৰেকৰ্ড হ'ব হাৰা পাৰ্টীয়ে ফূৰ্তি কৰা আৰু হাৰা পাৰ্টীয়েও সম্বৰ্ধনা গ্ৰহণ কৰাৰ। মই তাৰ বিষয়ে ক'বলৈ নাযাওঁ। হাৰি সম্বৰ্ধনা ল'ম নে জিকি সম্বৰ্ধনা ল'ম সেয়া মোৰ ব্যক্তিগত পচন্দ, কিন্তু আজি আমি সম্বৰ্ধনা জনাইছোঁ বিজয়ী বীৰসকলক। আমি বিজয়ী বীৰসকলক ইয়াত আমি সম্বৰ্ধনা জনাইছোঁ। শ্ৰদ্ধাৰ ৰাইজ, কংগ্ৰেছ দলে এই নিৰ্বাচনত 80 লাখ ভোট লাভ কৰিছে। কংগ্ৰেছ দল বুলি কওঁতে আমি কাক বুজো? জাতীয় পৰিষদ আৰু কংগ্ৰেছৰ সমৰ্থনত যিমান দল আছিল সকলোবিলাকক যদি আমি একত্ৰিত কৰোঁ, এই নিৰ্বাচনত তেওঁলোকে লাভ কৰা ভোটৰ সংখ্যা আছিলে 39%। আমি 47%, তেওঁলোক 39%। কিন্তু এই 39%-এ আচল তথ্য নিদিয়ে। এই 39% তেওঁলোকে অসমৰ চুকে কোণৰ পৰা লোৱা নাই। উজনিৰ পৰা নামনিলৈ, বৰাকৰ পৰা পাহাৰলৈ, ভৈয়ামৰ পৰা ধুবুৰীলৈ তেওঁলোকে লোৱা নাই। এই গোটেই ভোটৰ 50% ভোট, অৰ্থাৎ এই গোটেই ভোটৰ 30 লাখ ভোট তেওঁলোকে মাত্ৰ 21টা সমষ্টিৰ পৰা লাভ কৰিছে। অসমৰ সংখ্যালঘু অধ্যুষিত 21টা সমষ্টিতে তেওঁলোকে পোৱা ভোটৰ আধা সংখ্যক ভোট তেওঁলোকে মাত্ৰ 21টা সমষ্টিতে লাভ কৰিছে। তাৰ মানে যদি আজি বিধানসভাৰ নিৰ্বাচন হ'লহেঁতেন, এই বিধানসভাৰ নিৰ্বাচনৰ ফলাফল কি হ'লহেঁতেন? কংগ্ৰেছ দল 32টা, বিজেপি দল 92টা। এই আছিলে এইবাৰৰ বিধানসভা নিৰ্বাচন যদি অনুষ্ঠিত হ'লহেঁতেন, তাৰ ফলাফল আছিল এইটোৱে। শ্ৰদ্ধাৰ ৰাইজ, অসমৰ সেই সংখ্যালঘু সমষ্টিবিলাকত বিজেপিয়ে ভোট পাইছে
মাত্ৰ 3%। বিজেপিয়ে 3% পোৱা ভোটৰ বিপৰীতে তেখেতসকলে ভোট পাইছে 30 লাখ ভোট। তাৰ মানে এটা কথা এই নিৰ্বাচনে প্ৰমাণ কৰিলে যে হিন্দুৱে সাম্প্ৰদায়িকতা নকৰে। কোনোবাই যদি অসমত সাম্প্ৰদায়িকতা কৰে, এটাই জনগোষ্ঠীয়ে কৰে, এটা ধৰ্মৰ লোকে কৰে, আন কোনো ধৰ্মৰ লোকে সাম্প্ৰদায়িকতাবাদ নকৰে। এইবাৰৰ নিৰ্বাচনত সেই কথা প্ৰমাণ হ'ল। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ বিপক্ষে কোনোবাই প্ৰতিদ্বন্দ্বিতা কৰিছে, বিজুলী কলিতা মেধিৰ বিৰুদ্ধে কোনোবাই প্ৰতিদ্বন্দ্বিতা কৰিছে, কোনোবাই দিলীপ শইকীয়াৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছে। অসমৰ সংখ্যাগুৰু ৰাইজে যোগ্যতা, আশা আকাংক্ষা আৰু অভাৱ অভিযোগৰ ভিতৰত ভিত্তি কৰি আমাকো ভোট দিছে, আমাৰ বিপক্ষে থকা দলটোকো ভোট দিছে। ৰাস্তা কতো হোৱা নাই, চাকৰি কোনেও পোৱা নাই, মানি লোৱাৰ পিছতো আমাৰ কিন্তু এছাম লোকৰ চৰকাৰৰ প্ৰতি অভিযোগ নাথাকে। কংগ্ৰেছৰ দিনত চৰত মাটিৰ পট্টা পোৱা নাই, কংগ্ৰেছৰ দিনত সংখ্যালঘু সম্প্ৰদায়ৰ লোকে দৰিদ্ৰতাৰ বাবে তিল তিলকৈ জীৱন যাপন কৰিছে। সংখ্যালঘু অঞ্চলত এটাও ৰাস্তা নাই, বিজুলী বাতি যোৱা নাই, মূল্য বৃদ্ধিৰ কথা চিন্তা কৰা নাই, কোন কাৰ্যকৰ্তাই কি পাইছে চিন্তা কৰা নাই। সংখ্যালঘু ৰাইজে কংগ্ৰেছক ভোটৰে উপচাই দি আহিছিল আৰু এইবাৰো ভোটেৰে উপচাই দিছে। অসমৰ বাবে আমি শিকিবলগীয়া কথা, যিবিলাকে বিজেপি কিমান দিন সাম্প্ৰদায়িকতাবাদী বুলি কৈ আহিছিল, আমি বিজেপিয়ে ক'ব পাৰোঁ যে আমি যদি হিন্দু সমাজৰ হৈও ক'ৰবাত থিয় হৈছোঁ, অসমীয়া সমাজৰ হৈ যদি আমি থিয় হৈছোঁ, জনজাতীয় ৰাইজৰ হৈও যদি আমি থিয় হৈছোঁ, 100টা ভোটৰ 100টা ভোট আমি পোৱা নাই। আমাৰ কোনো এজন সংসদ 10 লাখ 12 লাখ ভোটত বিজয়ী হোৱা নাই। কিন্তু যদি কৰিমগঞ্জক বাদ দি অসমৰ যদি আমি বাংলাদেশৰ মূলৰ সংখ্যালঘু লোকসকলৰ ভোটৰ কেন্দ্ৰবিলাক যদি চাব যাওঁ, 100টা ভোটৰ 99টা 100টা ভোটেই মাত্ৰ কংগ্ৰেছ দলে লাভ কৰিছে। আগতে তেওঁলোকৰ ঠিকা বদৰুদ্দিন আজমলৰ লগত আছিল, এতিয়া ঠিকাটো ৰকিবুল হুছেইনৰ গালৈকে হস্তান্তৰিত হ'ল। মাত্ৰ ঠিকাৰ পৰিৱৰ্তন হ'ল, কিন্তু দলৰ পৰিৱৰ্তন নহ'ল, সাম্প্ৰদায়িকতাবাদী চিন্তাৰ পৰিৱৰ্তন নহ'ল। আজি কোনে সাম্প্ৰদায়িকতাবাদী কৰে? নৰেন্দ্ৰ মোদীৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ বাগবৰতো দেখা পাব, জনিয়াতো দেখা পাব। যিজন মানুহে মোদীজীয়ে দিয়া ঘৰত বাস কৰে, যিজন মানুহে মোদীজীয়ে দিয়া ইলেক্ট্ৰিচিটিৰ সহায়ত বিজুলীৰ পোহৰ লয়, যিজন ব্যক্তিয়ে শৌচাগাৰত যায় মোদীজীয়ে দিয়া শৌচালয়, 10 তাৰিখে বেংকৰ একাউণ্টত যিজন ব্যক্তিৰ ঘৰত 1250 টকা জমা হয়, সেইজন ব্যক্তিয়েও ভোটৰ কেন্দ্ৰত সাহসেৰে গৈ কংগ্ৰেছ দলক ভোট দিছে, নৰেন্দ্ৰ মোদীক ভোট দিয়া নাই। সাম্প্ৰদায়িকতাবাদৰ ইমান চৰম নিদৰ্শন আগতে কতো কেতিয়াও প্ৰকাশ হোৱা নাছিল। আপোনালোকে চিন্তা কৰক, যিজন ব্যক্তিৰ পৰিয়ালে এটকা নিদিয়াকৈ চৰকাৰী চাকৰি পাইছে, যিজন ব্যক্তিৰ পৰিয়ালে মোদীজীয়ে দিয়া ঘৰ পাইছে, ইলেক্ট্ৰিচিটি পাইছে, ঘৰৰ সন্মুখৰ ৰাস্তা পকী হৈছে, স্কুল পকী হৈছে, সেইজন ব্যক্তিয়ে বস্তুৰ দামৰ কথা চিন্তা কৰা নাই।